যশ অগাধ হাথন লাভ করি দুই অবরক্ত অমর আজ পর্যন্ত ভাই আজ পর্যন্ত এই পৃথিবীতে দৈত্যর বিরক্ত রাখি সুজিয়া স্বর্গতে থাকিও ভাই স্বর্গতে থাকিও আজিও দেবতা হয়ে আমার ভয়তে থর থর করি হয় কম্পমান দাদা আমার ভয় ভয়তার হৃদয়ত ধপ ধপ করি উঠা কম্পনে ও ভাই আনন্দর জোয়ার তোলে রক্ত ঠাচ্চা উত্তোলন হয়ে দৈত্য সমাজ ওই তো কথা দাদা ভাই আমার শক্তি পরাক্রমতে স্তব্ধ আজ সকলতে বিশ্বরে ত্রাণ কর্তা রূপে সকলে আমাকেই সর্বত্র করিছে স্বীকার কিন্তু দাদা কিন্তু কি ভাই ঈশ্বর হয়ে মোর কেতিয়াবা মুক্তরে ওরিবি মারার তরে প্রলয়রে প্রবল তরঙ্গর সৃষ্টি করে মুহূর্ততে সরকার করি ত্রিভুবন শান্ত শান্ত হ ভাই যুদ্ধ দৈত্যর শিরলগরি অশিরতেই ও ভাই অশিরতেই মেলেও ভাগ্য তুমি আর মই ও ভাই তুমি আর মই যেতিয়ালৈকে থাকিম লগ আমাক পরাজয় করুতা বীরে বিশ্বতি বীর দাদা বারে কোশ্চেন ভাই রাজ্যর সংবাদ কি আমার সকল প্রজায় করা দায় করিলে না দাদা ভাই সকলে করে আদায় করছে কিন্তু কিন্তু কি ভাই আমার বর্তমান হতে রেখে মনে দুজনে কার্যের ভয়তে আশ্রমেরই পড়াই কইছে ও দাদা অমান্য তপস্বী ইমান হা তার রাজ্য পারিতে আর ভয়তে আশ্রমেরই করিলে পড়ে হয় ইহতকে বিচারি আনি হাতে কলে তাকে তার হিকলি পিনা অন্ধে করিবা তুমি অন্ধকার পুতাহারা আপনি কোন চিন্তা লো করিব দাদা হয় এই কালে কাল রূপে ধরি চতুর্দিকে অন্য করছি সঞ্চালন পরায়ত্ত খবর দিয়েছেন অনতি পরমে বেশ বেশ বহুদিন ধরে মধুবনের কু সংবাদ পোৱা নাই ভাই দাদা তুমি নিজেই গে মধুবনৰ সংবাদ লৈ আনিবা আপোনাৰ আদেশ মানে মই এতিয়াই মধুবনলৈ কৰিম যাত্ৰা যোৱা ভাই কিন্তু দাদা কিন্তু কি ভাই কিয় জানো মোৰ মনে আজি কয়খনে খনে শত্ৰু শত্ৰু ও দাদা হয় শত্ৰু জানবাকে ধৰিব সেই হেতু তুমি কুখনের সতর্কতার রাজ্য পরিবা শাসন ওই এতিয়া অভিলোহে যোৱা ভাই হল দাদা শত্ৰু মোৰ শত্ৰু নে পতিময়ে উজ্জয়িনী রাজ্য প্রতিরক্ষার বাবে মোরে কাষত আছে লক্ষ লক্ষ হেৰণে ৰাছিয়াৰ দৰে আচৰণ বহি তুলিব পৰা বীৰ ভক্তিকাৰ তেনেস্থলত ইমাহেতু মই শত্ৰুৰ কাৰণে কম শংকিত আহক আহক শত্ৰু মৰি সিহঁতৰ নিক্ষিপ্ত
ক্ষেপণাস্ত্র বাঁধতে কাটি ইহতর মন্ড সেরার করে পতিত করি মই ধুলির লগত মহান রাজা দৈত্যেশ্বর জয় হোক। কোন ওরে তুমি দৈত্য কিংবা মানব হত্য কিংবা মিত্র ও অহিকে দৈত্যেশ্বর মই দৈত্য কিংবা মানব একোৱেই নহয়। তাহলে কোন কাৰোৰ আদেশত দপৰৰ পাছৰ ৰাজত্ব ল'বৰ কাৰণে মৰ্ত্যলৈ আহিছো। মই যুগৰাজ কলি যুগরাজ কলি দৈত্যেশ্বৰ। তার মানে তুমি দেবতা সরকারি দেবতা অসে জানু কি বা প্রয়োজন এই দৈত্যর কাখ ৰাজন 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 আপোনাৰ দৰে বীৰ চূড়ামণি অজেয় নিপতিৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছো দৈত্যেশ্বৰ। কি সরকারি দেবতা এই দত্তই আশ্রয় দিব লাগে ইয়াত কোনো জটিলতা নাই দৈত্যেশ্বৰ। আচলতে মোৰ বাসস্থান স্বৰ্গতহে, মৰ্ত্যত নহয়। কিন্তু কালৰ আদেশত নিজ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতে আপোনাৰ আশ্ৰয় বিচাৰি আহিছো। তাতে আপোনাৰ দৰে মহাবীৰ মহা পৰাক্ৰমী ৰজাৰ কাষত আশ্ৰয় পালে মোৰ এই জীৱন ধন্য। লগতে লগতে প্ৰয়োজনত নানা দিহা পৰামৰ্শৰে ময়ো ক্ষুদ্ৰভাৱে হ'লেও আপোনাক সহায় কৰিব পাৰিম। তুমি কিন্তু উচিত কথা প্রকাশ করিস অদৈত্যেশ্বৰ, বেশ বেশ নেই সন্দেহে তোমাক আশ্রয় দিলো এটা তুমি ইচ্ছামতেই মোৰ ৰাজ্যত থাকিব পাৰিবা আৰু প্ৰাচ্য মানেই কৰিবা সহায় বাৰু বাৰু বৰা যুগৰাজ যাত্ৰা কৰমি অন্তেক পৰে বড় দৈত্যপতি রাজা পরীক্ষিত তোমার হস্তিনাপুরত এই কলির দ্বারা নির্গত হয়ে থকা পাপর ক্ষুদ্রাতি ক্ষুদ্র বিন্দুবুর ভয়ঙ্কর ভয়ঙ্কর মেঘ বাষ্পরয় পরিণত হওয়ারে প্রত্যক্ষর সময় অতি সন্নিকট। বিষ বাষ্প পাপর বিষ বাষ্প বিষ বাষ্প পাপর বিষ বাষ্প আহা 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 আহা। হে হরি, তোমার অপার মহিমা, কতদিন কত রাতে তোমার নামকে কারি করি ঘরে ঘরে বলে তোমাকে পেশারি ফুরিছি। তথাপিও তথাপিও দর্শন পোৱা নাই। অৱশ্যে অৱশ্যে তোমাৰ এই লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু। তথাপিও চিৰদিন তোমাৰ নামৰ তপস্যাতে ব্ৰতী থাকিম।
ইমান সুন্দৰ শুকদেৱ এনে লাগিছিল যেন শুকদেৱৰ তপস্যা ভংগ নকৰি সকলো কৰ্ম এৰি ইয়াকে ৰৈ তেখেতক চাই নয়ন সাৰ্থক কৰ। কিন্তু সাৱধান ৰম্ভা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। শুকদেৱৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে তেওঁ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা। মুখত মেৰুৰ হাঁহি, অন্তৰ প্ৰেমৰ জুৱাতৰি শুকক কামাতুৰা কৰি শুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি দিম ব্ৰহ্মচাৰ্য ব্ৰত। তেতিয়াহে সিদ্ধি হব যুৱৰাজ কলিৰ কাৰ্য। কিন্তু কি উপায়েৰে শুকদেৱৰ কাষ চাপি যাওঁ? উপায় 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 যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ৰক্ষা কৰা, সোণকণাচা ৰক্ষা কৰা, ৰক্ষা কৰা। অকস্মাতে গভীৰ অৰণ্যৰ মাজত কাৰ আৰ্তনাদ! ৰক্ষা কৰা, সোণকণাচা ৰক্ষা কৰা, অবলাৰ নাৰী দুষ্টৰ হাতৰ পৰা ৰক্ষা কৰা। এই গভীৰ অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কোনে অত্যাচাৰ! যেই নহওক লাগে বিপদক আৰ্তজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। ভয় নাই দেৱী, আছো মই তোমাৰ সহায়। ৰক্ষা কৰা মুনিবৰ, এই দৈত্যৰ হাতৰ পৰা মোক ৰক্ষা কৰক। ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাক কোনেও একো কৰিব নোৱাৰে। পিছে তোমাৰ পৰিচয় আৰু ঠিকনা? ঋষিবৰ, মই অৰণ্যৰ মাজত প্ৰকৃতি সৌন্দৰ্য উপভোগ কৰা এগৰাকী বন দেৱী ঋষিবৰ। উত্তৰ দিশত সৌবোৰৰ কাষতে মোৰ বাসস্থান। তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমানে কোন দিশে কৰিলে প্ৰস্থান? মই এই বনৰ মাজত ঘূৰি ফুৰোতে এক দুষ্টই মোক হৰণ কৰিব খুজিছিল। হয়তো আপোনাৰ মাথনি কৰে পলায়ন। মোক অনাথনি নকৰিব ঋষিবৰ, মোক অনাথনি নকৰিব। প্রকৃতির এই নির্জম কুলাতো দুষ্ট খবর বাহুবেক অত্যাচার। বারু দেবী, তুমি কোনো চিন্তা নকরিবা, তোমাক মই আশ্রয় দিম। হে ঋষিবৰ, সহজ সৰল শান্তৰ প্ৰকৃতিক আপুনিনো কোন পৰিচয় দিবনে? মহামুনি ব্যাসৰ পুত্ৰ, নাম মোৰ শুক। এই নিবিড় অৰণ্যৰ গৰ্ভত হৰিক বিচাৰি ধ্যানস্থ হোৱাটো মোৰ প্ৰধান কৰ্তব্য। ৰম্ভা, তোৰ উদ্দেশ্য সিদ্ধিৰ পথত শুকদেৱৰ প্ৰেমত মতলোৱা কৰি শুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি নষ্ট কৰি নৰকত বাস কৰাই যুৱৰাজ কলিৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। পলম নকৰিবি ৰম্ভা, পলমে ঘটাব বিঘিনি। কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা, কৰ্তব্যত আগবাঢ়ি যা। কি ভাবিছা দেৱী? ঋষিবৰ, ভাবিছো শুনিছো আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে। হয়, ভগৱানৰ অপাৰ করুণাত মোৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে। ধন্য ধন্য মোৰ জীৱন, দেৱী, যাক মই হৃদয়ৰ মাজত কৰিছিলো ধাৰণ। আজি তেওঁ চৰণ দৰ্শন লাভ কৰি নিজকে বৰ ধন্য মানিছো। দেৱী, হে মোৰ চিৰ পূজ্য আৰাধ্যা দেৱ, এই অভাগিক চিৰদাসী ৰূপে গ্ৰহণ কৰক। এয়া তুমি কি কাৰ্য কৰিছা দেৱী? এনে কৰিব উচিত নহয়। যোৱা কিছু জিৰণি লোৱাকৈ। ঋষিবৰ, মন প্ৰাণ সকলো সমপিলো আপোনাক। দেৱী, এতিয়া যদি মোৰ মনৰ কামনা পূৰণ নকৰে,
পুৰুষাৰ্থ জীৱন বৃদ্ধা হ'ব আপোনাৰ। মায়ামুখে আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰে বাবে যে পুৰুষে পৰম ব্ৰহ্মকে ধ্যান নকৰে তেওঁহে জীৱন বৃথা। তুমি জানানে দেৱী, ঋষিবৰ কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে। শেষত পাৰ্থিৱ শৰীৰ নাশৰ কাৰণ হৈ পৰে। কিন্তু মানৱে তাকেই বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে। ঋষিবৰ দেৱী, দিব্য বস্ত্ৰ আভূষণীয় সুবিচনাৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই, দেৱী, সেই পুৰুষে স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হলে ধূমকেতুৰ দৰে খহি পৰিব লাগিব। দেৱী, আপুনি জানেনে ঋষিবৰ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলো সৌনক আদি মহান তেজস্বীসকলো সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিহে জীৱমুক্ত হৈছে। সেই সকলো কিন্তু কামিনী কামকুণ্ড উপভোগ কৰিছে। তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহৰে বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰোধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? হে ঋষিবৰ, সকলো বাচ্চাটোৰে বিসৰ্জন দি মোক পেণ্ডান দি কৃতাৰ্থ কৰক। তোৰ হোৱা দেৱী, তোমাৰ এই ৰূপ যৌৱনে চিৰ ব্ৰহ্মচাৰী কুকক উলিয়াব নোৱাৰে। ঋষিবৰ, তিৰোতা উত্তেজনা ব্যাঘাত নজনাব। মোক দাসী বুলিয়ে গ্ৰহণ কৰক। তোৰ হোৱা ৰমণী, নহয় ঋষিবৰ, মোক দাসী বুলিয়ে গ্ৰহণ কৰক। তোৰ হোৱা ৰমণী, নহয় দেৱ, মোক পেণ্ডান দি কৃতাৰ্থ কৰক। তোৰ হোৱা ৰমণী। বুজিলো, তুমি কোনো বনদেৱী হব নোৱাৰা। ঋষিবৰ, ৰবা, এতিয়াই দেৱৰ বলেৰে তোমাৰ পৰিচয় জানি লম। ঋষিবৰ, ঋষিবৰ। কলংকিত হোমেশ্বৰী, তুমি যি উদ্দেশ্যলৈ মোৰ কাষ চাপিছা এয়া কেতিয়াও নহব সফল। পুনৰবাৰ যদি এনে অসত্য অভিপ্ৰায় লৈ মোৰ কাষ চাপিবলৈ চেষ্টা কৰা কাপগ্ৰস্ত হবা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হল। যাও, মই এই আশ্ৰম এতিয়াই ত্যাগ কৰো। জয় শ্রীহরির জয়, জয় শ্রীহরির জয়, জয় শ্রীহরির জয়। সঁচাকৈ ঋষিবৰ আশ্ৰম এৰি গুচি গল। মোৰে মোহিনী ৰূপেও সুকক ভুল নিয়াব নোৱাৰিলো। ধন্য ধন্য সুগ্ৰীৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। কিন্তু ৰম্ভাময় এবাৰ নোৱাৰিলো যদিও বাৰে বাৰে চেষ্টা কৰি হলেও মোৰ কাৰ্যসিদ্ধি কৰিমেই কৰিম। যাওঁ, বৰ্তমান আগন্তুক কৰ্তব্য সমগ্ৰহণ। এয়াই মধুবৰ, সাৱধান ৰম্ভা, এইবাৰ তোৰ কাৰ্য অতি গধুৰ। মানৱ আৰু দৈত্যৰ মাজত সংঘাত সৃষ্টি কৰাব লাগিব। দৈত্যকাল বৰ্তমান এই বনলৈ আহিব ধৰিছে। পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো এই বনতে মৃগয়াৰ বাবে কৰিছে বিচৰণ। প্ৰথমতে দৈত্যক মোৰ ৰূপত কৰিম মোহিত, আৰু তাৰ পাছত চন্দেশনৰ লগত বিবাদৰ কৰিম আৰম্ভ। আৰু তাৰ লগে লগে যেন তেনে চন্দ্ৰসেনৰ লগত বিবাহ পাশত আবদ্ধ হ'ব লাগিব। কাৰণ
ভোগদেৱ বৰ্তমান হস্তিনাপুৰতে আশ্ৰয় কৰিছে গ্ৰহণ। হৌৱা দৈত্য এইফালে আহিব ধৰিছে। মই এতিয়া এই স্থানতে মোৰ মায়া খেলা কৰো আৰম্ভ। মধুবনে পূৰ্বতকৈ ফলে ফুলে জাতিষ্কাৰ হৈ উঠিছে। এই বাৰ্তা পাই দাদাই মনতে অশেষ শান্তি লাভ কৰিব। যাওঁ আৰু কিছু দূৰ কৰো অন্বেষণ। কি অতব্য বনৰ মাজতে কোনে সুন্দৰী নাৰী? কিসে অপূর্ব সুন্দরী তাই খাতে অপেশ্বরিসের নামিয়া গিসে হো অরগর পরা। যাও মোর প্রেম আলিঙ্গন করুঙ্গই নিবেদন। রমণী রমণী চোৱাচোন কোন আছে বিদ্যমান তোমাৰ কাষত? কোন তুমি? কোন তুমি? মোৰ দৰে বনদেৱীৰ কাৰ্যত কিয় হৈছে উপস্থিত? আঁতৰি যোৱা, কাকতি কৰিছো, আঁতৰি যোৱা। বনদেৱী অপেশ্বৰী যে নোহোৱা লাগে, মোক তাৰ কোনো সেইবোৰ নাই প্ৰয়োজন। তোমাৰে ৰূপ লাৱণ্য দেখি মই একেবাৰে মতলীয়া হৈ পৰিছো। লৈ যাম আজি মই তোমাক নিজ ৰাজ্যলৈ। দিয়া দিয়া একেবাৰ মোক স্নেহালিংগ। মোক স্পৰ্শ নকৰিবি, ৰক্ষা কৰা, কোন আছা, ৰক্ষা কৰা। রমণী কাক মাতিছা তুমি? এই বনতে দূৰ দূৰণিলৈকে পশু পক্ষীৰ বাদে কোনো নাই, কোনেও তোমাক আজি ৰক্ষা কৰিব নোৱাৰে। আহা দেৱী কামানলে তথ্য আজি মই। আহা 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 দেৱী আহা দেৱী। দেৱী উচ্চ কণ্ঠে মাতা, ৰক্ষা কৰা, ৰক্ষা কৰা। কিন্তু কোনেও তোমাক আজি ৰক্ষা কৰিব নোৱাৰে। ৰমণী
কুমাৰ সেনাপতি মৃগ খেদি খেদি ঘোৰ অৰণ্যৰ মাজ পালোহি চকুৰ সন্মুখতে থকা সেই মৃগ কেনেনো গ'ল লৰি একো ধৰিবকে নোৱাৰিলো সঁচা কথা সেনাপতি কুমাৰ আচম্বিতে হেৰাই গ'লে সেই মৃগ আহ বলা আৰু কিছু দূৰ আগুৱাই গৈ অন্বেষণ কৰো ব'লা কুমাৰ কৰা কংকৰা ৰক্ষা কৰা ৰক্ষা কৰা সেনাপতি কুমাৰ। শুনিছানে সেয়া কোনোবা নাৰীৰ ওচৰ নিশ্চয় নিশ্চয় কিবা বিপদে তেওঁকে ধৰিছে আপুনি সঁচা কুমাৰ এইটোৰ ঘোৰ অৰণ্যৰ মাজত কোনোবা ৰমণী পৰিছে বিপদত ব'লা কুমাৰ মুহূৰ্ততে অবলাক কৰোংগৈ উদ্ধাৰ ৰক্ষা কৰা এই দৈত্য হাতৰ পৰা মোক ৰক্ষা কৰা সাৱধান দৈত্য কিয় বলা নাৰীৰ ওপৰত কৰিছ নিৰ্যাতন এই কালৰ কাৰ্যক বাধা দি নচলিবি তই জ্বলন্ত নলতে সৰখাৰ কবি মুহূৰ্ততে কালৰ প্ৰভাৱত হস্তিনাৰ সেনাপতি মই চন্দ্ৰসেন মোৰ বৰ্তমানত নোৱাৰা পুৰাব তোৰ বৃখাস অভিপ্ৰায় প্ৰয়োজন হলে প্ৰয়োজন হলে ৰক্ত প্ৰদানী উদ্ধাৰ কৰিম মই এই ৰমণীক বেশ তেন্তে তোৰ রক্ত দে প্রথমে পান করে তোর রক্ত আর পাছত তথ্য করিম কামানুল আমার শিক্ষাততে কৰে এনে অসভ্য আচৰণ সেনাপতি মুহূৰ্ততে আগে কৰো বাৰণ অন্যথা ঘটিব প্ৰমাণ ৰবা কুমাৰ চন্দ্ৰসেনৰ সাক্ষাতত নালাগে নালাগে কৰিব তুমি অস্ত্ৰ ধাৰণ মই অকলেই দৈত্যক কৰিম বাৰণ সাজু সদৈত্য এই মুহূৰ্ততে বন মই কৰিলো ধাৰণ যাও হেৰে দৈত্য এই ক্ষুদ্ৰ শক্তিকে লৈ হস্তিনাৰ সেনাপতি সমে কৰিছিলি ৰণ পালি আজি তাৰ যোগ্য প্ৰত্যুত্তৰ ৰমণী তুমি এতিয়া বিপদ মুক্ত যোৱা তুমি স্বস্থানে আনন্দৰে কৰাংগৈ বাস সেই বীৰশ্ৰেষ্ঠ ৰমণী এই অৰণ্যৰ মাজত মই কেতিয়াও বিপদ মুক্ত নহওঁ ৰমণী হয়তো আপোনালোক যোৱাৰ পাছত সেই দৈত্যই পুনৰাই মোক কৰিব নিৰ্যাতন পিতৃ মাতৃ হীনা হৈ কিমান দিন দৈত্যৰ ভয়ত বনৰ মাজত কটাম জীৱন আপুনি মোক শিৰদাসী ৰূপে আপোনাৰ চৰণত আশ্ৰয় কৰক প্ৰদান ই কেনেকৈ সম্ভৱ বালিকা অহা নাই মই ৰমণীৰ আশাত আহিছিলো কেৱল মৃগয়াৰ বাবে কুমাৰৰ লগত এতিয়া কিভাৱে মই তোমাক কৰিম গ্ৰহণ আপুনি যদি মোক গ্ৰহণ নকৰে তেন্তে এই স্থানতে মোৰ প্ৰাণ
বালিকা দৈত্যৰ দানৱৰ হাতত মোৰ সতীত্ব শেষ কৰাতকৈ মোৰ মৃত্যুৱেই শ্ৰেষ্ঠ। শান্ত হোৱা বালিকা এনে পাষাণ জীৱনবোৰ নাই প্ৰয়োজন। শান্ত হোৱা বালিকা উহ, এতিয়া এতিয়া মই কি কৰো কিভাৱে কিভাৱে এই কাৰ্য মহাৰাজৰ আগত কৰিম প্ৰকাশ কুমাৰ সেনাপতি মই যে এতিয়া নিৰুপায় সেনাপতি কুমাৰ তুমি এই ৰমণীক ভাৰ্যাৰ ৰূপে কৰা গ্ৰহণ অ সতী ধৰ্ম ৰক্ষা কৰাটো ক্ষত্ৰিয়ৰ কৰ্তব্য অ আৰু নিজ কৰ্তব্যৰ পৰা হস্তিনাপুৰবাসী কেতিয়াও নহয় বিচলিত। তোমাৰ তোমাৰ এই কাৰ্যত পিতা নিশ্চয় আনন্দিত হ'ব। বাৰু কুমাৰ সেনাপতি তোমাৰ বাক্যই যেন সত্য হওক বালিকা সতী ধৰ্মৰ ৰক্ষাৰ্থে মই তোমাক ভাৰ্যা ৰূপে কৰিম গ্ৰহণ হে চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ আৰু ৩৩ কোটি দেৱতা মণ্ডলী হে বট বৃক্ষ আৰু পশু পক্ষীগণ তোমালোকে সকলোকে সাক্ষী কৰি মই হস্তিনাৰ সেনাপতি চন্দ্ৰসেনে এই ৰমণীকে ভাৰ্যা ৰূপে কৰিলো গ্ৰহণ নাথ অভাগীৰ সেৱা কৰিব গ্ৰহণ। উঠা প্ৰিয়ে সেনাপতি সেনাপতি কুমাৰ সেনাপতি কুমাৰ মৃগয়াত মৃগলাভ নহলেও তোমাৰ কিন্তু পত্নী লাভ হ'ল। এতিয়া এতিয়া সোনকালে আমি নিজ ৰাজ্যলৈ যাওঁ ব'লা। ব'লা কুমাৰ ব'লা প্ৰিয়ে সম্পূৰ্ণ কৰে। পিছে পিছে কিবা এটা দিবৰ বেলিকা ফুটুকা ফেন পিছে পুনৰাই সুধিলে পোৱাই নাই নহয় কাইলৈ দিম মৰি যোৱা নাই নহয় দিম নহয় তোক এনেদৰে বাৰু সংসাৰ তৰিব পাৰিনে ইফালে মানুহজনীয়ে কেটেপ 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 কথাৰে একেবাৰে সৰে বিনহা যেন কৰে সিদিনাটো মাৰিলেহেঁতেন
যেনে তেনে ৰক্ষা পৰিছো দে। নাই নাই, বেলিকা কিবা এটা কৰিবই লাগিব। ডাঙৰ কিবা এটা কাৰ্য সম্পূৰ্ণ কৰি ধনে সোণে ভৰপূৰ কৰিবই লাগিব, নহলে আৰু নহৈছে। পিছে ইয়াৰ পৰা সোনকালে যাওঁহে। মানুহজনীয়ে কেনেবাকৈ খাবলৈ নেপায়, বিচাৰি আহি ইয়াতে পায়। কি যে হব ঠিকনাই নাই। যাওঁ মানুহজনীক খুৱাই বুৱাই শান্ত কৰোঁগৈ। হয় দাদা মধুমনৰ সংবাদ কি? দাদা হয় হস্তিনাপুরের সেনাপতি চন্দ্রসেনে আমার মধুবনে করিলে সরকার ওই সর সংবাদ পাই সকলে পলাল। এই চন্দ্ৰসেনৰ ইমান ও দাদা যদি যদি সি আমাৰ মিত্ৰ ৰাজ্যৰ সেনাপতি নহলহেঁতেন নিশ্চয় নিশ্চয় ইয়াৰ পতাক তলিলহেঁতেন। নিশ্চয় হল বুড়ি আমাক খোঁজ করিব। এইয়া কেন চুক্তি দাদা বলা এতিয়াই হস্তিনাপুর আক্রমণ করি চন্দ্রসেনের পরাতে পথে খুঁজল। নহয় নহয় ভাই, চন্দ্ৰসেনৰ বিৰুদ্ধে অস্ত্ৰ ধৰা মানে মিত্ৰ পৰীক্ষিতৰ বিৰুদ্ধে অস্ত্ৰ ধৰা হব। তুমি ধৈৰ্য ধৰা, সুবিধা পালেই নিশ্চয় প্ৰতিশোধ লোৱা হব। বাৰু যুৱৰাজ, ৰাজ্যৰ সংবাদ কি? অন্য সংবাদে একো নাই দৈত্যপতি, যুৱৰাজ, কিন্তু আপোনাৰ ৰাজ্যৰ প্ৰজাৰ সংখ্যা দিনক দিনে এনেদৰে বাঢ়িব লাগিছে যে বসবাসৰ ভূমিৰ অভাৱতে প্ৰজাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ ব্যৱস্থা কৰিবলৈ মই যে নিৰুপায়। আপুনি চিন্তা কৰিলে ইয়াৰ উপায় নিশ্চয় সাধিব পাৰে। হস্তিনাপতি আপোনাৰ মিত্ৰ যেতিয়া তেওঁ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ একখণ্ড ভূমি বিচাৰক। তাত অলপ ভূমি পালে প্ৰজাই সুখে শান্তিৰে থাকিব পাৰিব। ও দাদা যদি হস্তিনাপতি এক খণ্ড ভূমি এৰি দিবলৈ অমান্তি হয়, তেতিয়া যদি মিত্ৰই মিত্ৰ সেই ক্ষুদ্ৰতম সহায় কৰিব নোৱাৰে, তেনে মিত্ৰ থকাৰ জানো কিবা প্ৰয়োজন আছে? ও দাদা আপুনি মহাশক্তিমান। প্ৰয়োজন হলে হস্তিনাপুৰ আক্ৰমণ কৰি সমগ্ৰ ৰাজ্য অধিকাৰ কৰিব পাৰে দৈত্যেশ্বৰ। এই কথা অৱশ্য সঁচা। ভাই, দাদা তোমাৰ ইয়াত মতামত কি? মই যুবরাজর কথাতে একমত দাদা। তেন্তে সেয়ে হয় ও ভাই, দাদা আজিয়ে তুমি হস্তিনাপুৰলৈ এক দূত পঠোৱা আৰু হস্তিনাৰ দক্ষিণ প্ৰান্তৰ এক ভূমিখণ্ড আমাক এৰি দিব কোৱা। যদি মান্তি নহয় তেন্তে যুদ্ধৰ কাৰণে প্ৰস্তুত হ'ব পাৰো। ও রাধে ধৈর্য দাদা। যুৱৰাজ, দৈত্যেশ্বৰ, মোৰ ৰাজ্যৰ প্ৰতি আপোনাৰ এনে অনুৰাগ দেখি মই নথৈ আনন্দিত হৈছো। সঁচাকৈ মোৰ ভাগ্যৰ বলতহে আপোনাক লগ পাইছো যুৱৰাজ। সঁচাকৈ আপুনি অন্য স্বাৰ্থলোভী দেৱতাতকৈ পৃথক। বাৰু বলা, আজিলৈ সভা ইমানতে ভংগ কৰা হওক। ও দাদা
মৃত্যুৰ শুভ্ৰ দলিচাত খুৱাই দিম তহঁত চিৰ দিনলৈ চিৰ দিনলৈ সেনাপতি মহারাজ পিতামহ সকলে প্ৰতিষ্ঠা কৰাই ৰাজ্য ভোগ কৰি মোৰ মোৰ অলপো শান্তি লগা নাই মহারাজ গতিকে বাকী থকা কালচোৱা ধৰ্ম চৰ্চা কৰি কটাবলৈ মন গৈছে সেনাপতি মহারাজ এই বয়সত ৰাজ্য প্ৰতি এনে বিৰাট ভাৱ জন্মাটো ভালৰ লক্ষণ নহয় সেনাপতি কাৰণ আপোনাৰ শৰীৰ এতিয়াও অৱসোৱা নাই মহাৰাজ নকলি সেনাপতি মহাৰাজ সংসাৰ বিৰাগৰ লগত বয়সৰ কোনো সম্পৰ্ক নাই যেতিয়াই শত্ৰুৰ বিষয় ৰিপুক দমন কৰিব পৰা যায় তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময় শাৰীৰিক আকাৰ বা বয়স কেতিয়াও ধৰ্ম চৰ্চাৰ পৰিচায়ক নহয় সেনাপতি পিতা 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 কি হল বাছা ইমান উত্তাল হৈ আহিছা কিয় আছে নেকি কিবা সংবাদ বাছা পিতা উচ্চৈনী ৰাজ্যৰ দূতে আমাৰ সিংহ দ্বাৰ দি ৰৈ আছে দৈত্যৰাজকালে আমাৰ ৰাজ্যৰ দক্ষিণ প্ৰান্তৰ এক অংশ ভূমি এৰি দিবলৈ কৈছে আৰু যদি এৰি নিদিয়ে যুদ্ধৰ বাবে সাজু হবলৈ কৈছে কি কলা বাছা পিতা মিত্ৰৰাজক ভূমি এৰি দিব লাগে আৰু যদি নিদিও যুদ্ধৰ বাবে প্ৰস্তুত হ'ব লাগে পিতা সেনাপতি মহাৰাজ ইয়াৰ উপায় কি সেনাপতি মহাৰাজ তাৰ বাবে কোনো চিন্তা নাই নিজ সদায় নিজ মই এতিয়াই দুটক কম বিৰাজুদ্ধে হস্তিনাপুৰে এক বিন্দু ভূমি এৰি নিদিয়ে মই এতিয়া আহিলোহে মহাৰাজ চন্দ্ৰসেন ভাল মহাৰাজ বাছা জন্মে জয় পিতা অসুৰৰ লগত শত্ৰু মিত্ৰ একো নাই তুমি সেনাপতিৰ লগত আমাৰ প্ৰস্তুত কৰা গ'ল দৈত্যই যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে মাথো মনত ৰাখিবা বাছা পিতা পাণ্ডৱৰ সুখ্যাতিত যাতে চেকা নপৰে এতিয়া বলা বাছা আজিলৈ সভা ইমানতে ভংগ কৰা হয় ভাল পিতা হস্তিনাপুরের ইমান হাত দৈত্যর ভাবে পরিমাণ বুঝা নাই এতিয়াও দৈত্যৰ পৰাক্ৰম এই পূৰ্বেই কৈছিলো দাদা যাওক আমি মৃত্যু বুলি ভাবি আছো সি আমাৰ মহাশত্ৰু নহ'লে যুদ্ধৰ বাবে কৰে আহ্বান লোভৰ অগ্নি জ্বলাই মৃত্যু দুঃসংকাৰীৰ গৰ্ভ আমি কৰিম খৰ্ব ওরা দাদা এটাই রথযাত্রা করু আরম্ভন ওরা চৈথানি মেদিনী কথা সররানমল চৈথানীতি কম্পিত হোক হস্তিনার ধরণে জয় দৈত্য শ্রেষ্ঠ কালরাজর জয় দৈত্যর মহামহাবীর গণর জয় উচ্চারণী রাজ্যর জয় 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 ধ্বনি কারি চলে দৈত্যৰ ৰাজন ইবাদা ঘৰে কুমতি কম্পে ঘৰে ধন জয়
অকাল দৈত্য জয় জয় অকাল দৈত্য জয় 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 লাগি নিজৰ কটু বাক্যবান এৰি ক'ত পলাইছ হেৰ দৈত্যৰাজন এই শক্তি সামৰ্থ্যকে লৈ হস্তিনাপুৰ কৰিছিলি আক্ৰমণ পাণ্ডৱ বংশধৰ মই আছে শৰীৰত বীৰৰ ৰক্ত প্ৰয়োজনত নিজ ৰক্ত প্ৰদানিম জননী জন্মভূমিত তৎসত্ত্বেও বশ্যতা মই নকৰো স্বীকাৰ অৱশ্যেই অৱশ্যেই তুমি যদি যুদ্ধত হৈছা কাতৰ তেন্তে ত্যাগ কৰিব পাৰা ৰণপ্ৰাংগণ এই দিব তোমাক প্ৰাণ ভিক্ষাদান পূৰ্ণিমা তিথিৰ বাবে যদিও বা মহাৰাজে যুদ্ধ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তথাপিও গুপ্তচৰৰ মুখে মই পাইছো সংবেদ দৈত্যগণে যুদ্ধ কৰিবই বৰ্তমান আমাৰ সৈন্য সংখ্যা কমি গৈছে গতিকে কুমাৰ জন্মে জয় সৈন্যৰ সৈতে শিবিৰৰ পৰা উলটি অহা পূৰ্বে মই যুদ্ধৰ কৌশলসমূহ ৰচনা কৰিব লাগিব দৈত্যই কেতিয়া কি ষড়যন্ত্ৰ কৰে ঠিক নাই তাহাঁতক প্ৰত্যুত্তৰ দিবৰ বাবে মই নিজেই প্ৰস্তুত থাকিব লাগিব ক'ত আছ হেই চন্দ্ৰহে এইবাৰ তই ওলাই হাৰিব নোৱাৰ এই অকালে দিব তোক মৃত্যুদণ্ড কাপুৰুষে দৈত্যৰাজন তহঁতৰ দৰে যুদ্ধ ক্ষেত্ৰ এৰি পলাবলৈ মই ভীৰু নহয় আজি তহঁতক বধ কৰি নিষ্কণ্টক কৰো হস্তিনাপুৰ অধম তোৰ নিচিনা পৰীক্ষিত কিয় সেনাপতি পাতিলে সিহে মোৰ বোধগম্য নহল আগবাঢ়ি আজি তোকো হত্যা কৰি শক্তি মৰি দেও পাৰিছে নিশ্বাস ফলনৰে নাই প্ৰয়োজন কাপুৰুষ দৈত্যৰাজন যুদ্ধ দে নকৰি পলম তেন্তে লাগি দে ঘূৰাৰ দুয়ো মহাবীৰ লাগি
সাহস অন্যায়ভাৱে কৰি সমৰ কাপুৰুষালীৰ দিলি পৰিচয় ভিক ভিক তহঁতৰ দৈত্য শক্তি দাদা ভিক ভিক তহঁতৰ বীৰত্বৰ পৰিচয় মহাৰাজ বহু চেষ্টা কৰিলো কিন্তু কিন্তু জন্মভূমি ৰক্ষা কৰিব নোৱাৰিলো মহাৰাজ মোক ক্ষমা কৰিব হে ভগৱান স্থান দিয়া স্থান দিয়া পদ কমলা বিদায় বিদায় নিজে অপৰূপনা এই নাৰী মানৱৰ পত্নী হ'ব নোৱাৰে এই নাৰী কেৱল দৈত্যেশ্বৰৰে কাম্য মই ভাজ্যৰূপে গ্ৰহণ কৰিম যাৰ বাবে মহাৰণ মই কৰিছিলো ঘোষণা এই অমূল্য ৰতনে যদি বেজাৰ কৰে মই কেনেকৈ সহ্য কৰো নাই নাই এই সুন্দৰী সোনকালে আশ্ৰয় দি ভাইতাৰূপে গ্ৰহণ কৰিব লাগিব আপোনালোকে মোক যুৱতী কালতে বিধৱা কৰিলে এতিয়া মই কাৰ আশ্ৰয়ত থাকিম চিন্তা নাই ৰমন মই তোমাক আশ্ৰয় দিম দাদা আজিৰ সন্তেক হবা তুমি মোৰ ৰাজপটেশ্বৰী এয়া তুমি কি কৈছা দাদা এই সুন্দৰী আশ্ৰিতা তুমি কদাপি হ'ব নোৱাৰা এই সুন্দৰীৰ বাবে চল কৰি মই হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনকে বধ কৰিলো গতিকে এই নাৰী মোৰ অবুধ ভক্তে ঐ জ্যেষ্ঠজনে কেনে কথা কবলৈ তোৰ লজ লগা নাই ঐ মই নাৰীক ভাজ্যৰূপে গ্ৰহণ কৰিম সামান্য নাৰীৰ বাবে ভাই ভাই বিবাদ নকৰিবা বাৰু ৰমণীয়ে বা কাক স্বামী বৰণ কৰে সুধিছোৱা দৈত্যেশ্বৰ ৰমণী শক্তি মন্ত্ৰজনকে মই স্বামী বৰণ কৰি অচৈত্য বিভূতি মোৰ নাই প্ৰয়োজন এতিয়া ভাবিলে কি হ'ব দৈত্যপতি শক্তিৰ পৰীক্ষা কৰি উপযুক্ত জনে ৰমণী গ্ৰহণ কৰা